বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ মেলেঙৰ বালিচাপৰিৰ ৰাজ্য গগৈ বয়স মাথোন এটা নম্বৰহে সেই কথা প্ৰমাণ কৰিলে মেলেং বালিচাপৰিৰ ৰাজ্য গগৈয়ে 1 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা 8ম ভবিনাম বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ অৰ্জনেৰে সমগ্ৰ জিলা তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে 2000 চনৰ পৰাই ক্ৰীড়াৰ লগত জড়িত হৈ এই বৰ্ষৰ প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত যোৱাৰ সুবিধা পালে ৰাজ্যই ভাৰতক প্ৰতিনিধিত্ব কৰি যোৱা মুঠ 9 জন খেলুৱৈৰ ভিতৰত 4 জনে ব্ৰঞ্জৰ পদক লাভ কৰে লগতে যোৰহাট জিলাৰ হৈ ৰাজু গগৈ আৰু তেওঁৰ সতীৰ্থ পাপু ভৰালীয়েও ব্ৰঞ্জৰ পদক লাভ কৰে উল্লেখযোগ্য যে টাইকোৱাণ্ডোৰ প্ৰশিক্ষক হিচাপে বহু ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ উপৰিও কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে 30 বছৰ বয়সৰ পাছতো হাৰ নমনাৰ ৰাজু গগৈয়ে আগন্তুক দিনত ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যোৱাৰ সপোন দেখিছে আৰু নতুন প্ৰজন্মৰ খেলুৱৈসকলক সাহসী আৰু আত্মবিশ্বাস হ'বলৈ অনুৰোধ জনায় নমস্কাৰ মোৰ নাম শ্ৰী ৰাজু গগৈ মই 8 ৱৰ্ল্ড ভবিনাম চেম্পিয়নশ্বিপত খেলিবলৈ গৈছিল ইণ্ডোনেছিয়া বালিত গৈ মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ মই ভাৰতক প্ৰতিনিধিত্ব কৰি মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ মই অহা 25 বছৰৰ পৰা মই মাৰ্চেল আৰ্টৰ লগত জড়িত ইণ্টাৰনেশ্যনেল এইবাৰ ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেল খেলিছোঁ আৰু ফাৰ্ষ্ট টাইম গৈ মই মেডেল পাবলৈ সক্ষম হৈছোঁ টাইকোৱাণ্ডো তো মই কৰা আপোনাৰ 2000 চনৰ পৰা টাইকোৱাণ্ডো কৰি আছোঁ 2000 চনৰ পৰা আৰু মোৰ বহুতো ষ্টুডেণ্ট নেশ্যনেল লেভেলত খেলি আছে আৰু মেডেল পাবলৈ সক্ষম হৈছে আৰু এতিয়াও মোৰ 4 জন ষ্টুডেণ্ট অহা মাহত এই মাহত আপোনাৰ যাবলৈ ৰেডি হৈ আছে নেশ্যনেললৈ টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম